সভ্যতাই ঢুকি নোপোৱা বৰ্তমান সময়টো আছে আদিম গাঁও, য'ত ফুলা নাই পদুম ফুল। এই গাঁওখনত নাই বিশুদ্ধ খোৱা পানী, দৰিদ্ৰ বিধৱা বিকলাংগ পৰিয়ালে পোৱা নাই চৰকাৰী গৃহ আৰু পোৱা নাই অৰুণোদয় আঁচনিৰ ধন, নাই পোৱা বৃদ্ধ পেঞ্চনো। ৰাস্তা ঘাট শোচনীয় গাঁওখনলৈ যোৱাৰ সময় নাই আমাৰ জনপ্ৰতিনিধিসকলৰ। কোন ইএম, কোন বিধায়ক, কোন সাংসদ চিনি নাপায় গাঁৱৰ বাসিন্দাই। গাঁৱৰ ৰাইজে সাংবাদিকক ক'লে প্ৰতি নিৰ্বাচনৰ সময়তহে আমাৰ গাঁওখনত পদুম ফুল ফুলাবলৈ আহে আমি চিনি নোপোৱা নেতাসকল। এই পদুম ফুল নুফুলা গাঁওখনৰ কথা জানিবৰ মন নাযায়নে? এই গাঁওখন আন ক'তো নহয়, হৰিশিঙা পৰিষদীয় সমষ্টি বিজেপিৰ ভোট বেংক ভেহুগুৰি আৰু ৰূপাতল। এই গাঁওখনলৈ গৈছিল সাংবাদিক ভুৱন বনিয়া। সাংবাদিকগৰাকীয়ে এই আদিম অৱস্থাৰ গাঁওখনৰ সমস্যাৰ কথা বুজ ল'বলৈ যোৱাত ভুক্তভোগী ৰাইজে সাংবাদিকগৰাকীৰ আগত কি কথা অৱগত কৰিলে শুনকচোন। কলাইগাঁৱৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট, AIN লাইভ। তোমাৰ মাৰ নাম কি আছিলে? কাঞ্চন দাস। তোমালোকে চৰকাৰী ঘৰ পোৱা নাই? নাই। তুমি যে বিকলাংগ হয়, এয়া গভৰ্ণমেণ্টৰ পৰা কিবা পাইছা নে নাই? কিবা বহুতো টকা পইচা দিয়ে, বহুত কিবা কিবি দিয়ে, পাইছা নে নাই? বহুত কিবা এনেকুৱা নাই, অৰুণোদয়খিনি পাইছোঁ। চাৰ্টিফিকেট কিবা আছে নে নাই তোমাৰ? আছে। কিন্তু চৰকাৰী ঘৰটো পোৱা নাই ন? নাই। তোমাৰ নামটো? অমৃত নম দাস। অমৃত নম দাস। হয়। এতিয়া কি ক'বা গভৰ্ণমেণ্ট চৰকাৰক কি ক'বা যে এনেকৈ ঘৰ মানুহবিলাক দুখীয়া পৰি আছে, এনেকৈ কোনো সহায় কৰিবলৈ আগবাঢ়ি অহা নাই? নাই। তোমাক ভোট দিয়া নাই? ভোটটো দিছোঁ। কাক দিছা ভোট? ভোটটো দিছোঁ কিবা। দিছা নেকি? হা? কিন্তু মানুহ আহি পোৱা নাই আৰু? নাই। আমার নাম কমল নম দাস। জিঅ'টেক হৈছে নাই এইবিলাক? জিঅ'টেক করছে, আগতে করেছিল লিজবলি কাটা গেছে কইছে, আকু জিঅ'টেক্স করে গেছে, আমার একু পাওয়া নাই। চৰকাৰৰ ফালৰ পৰা সুবিধা একো পোৱা নাই? একু পাওয়া নাই, লেট্ৰিনো পোৱা নাই, কোনো সুবিধা পাওয়া নাই আমি। বৃদ্ধ পেঞ্চন তাত যিহেতু আছে নে নাই? নাই। আপুনি অৰুণোদয় আঁচনি পাইছে নাই? নাই, পোৱা নাই, মই একো পোৱা নাই। এতিয়া আপোনালোকে ইমান বছৰ কাক ভোট দি আহিছিলে? আমি আগতে নাঙ্গলক দিছোঁ, তাৰপিছত এতিয়া বিজেপিক দিছোঁ। এতিয়া বিজেপিৰ যে আপোনালোকৰ এজন ইএম আছে দিগন্ত বৰুৱা হয়, আহা নাই আমার ফালে। এতিয়া চৰকাৰে কি করবো, আমাক দেখিলে আৰু কি কম, রাস্তা দিয়ে চলাব শাস্তিছে, পানী খোৱা পানী নাই। আমার অসুবিধা চাইছে না কেনেকুৱা ঘৰত বসবাস কৰি আছোঁ। এইটো মেচিন দি থৈছে পানীৰ, পানীয়ে নাই। আজিলৈকে পানী এক ফুটা পানী পোৱা নাই। পানী পোৱা নাই। আপুনি কি কেনেকৈ চলি আছে? খেতি নাই? খেতি মাটি একো নাই, আমাৰ মাত্ৰ 1.5 কঠা মাটি। হাজিৰা কৰি খাই আছোঁ, চাইকেল মাৰি কিবা কাঁচা চব্জি বিক্ৰী কৰোঁ। ল'ৰা ছোৱালী আছে নাই আপোনাৰ? ল'ৰা ছোৱালী আছে। কি কৰে? এই মানুহৰ দিন হাজিৰা কাম কৰে, দুখীয়া মানুহ পঢ়াবৰ পৰা নাই। চৰকাৰ পালে সুবিধা দিয়া নাই আৰু। কওকচোন এতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কি ক'ব কওক? মাননীয় মুখ্যমন্ত্ৰী যদি আমাক নাচালে আৰু কি কৰিম? সিহঁতক তো ভোট দি আছোঁ, আমি 6টা ভোট দি 4টা 5টা ভোট দি আছোঁ আমাৰ ঘৰৰ পৰা। আপোনালোকৰ ভোট কেইজনে দিয়ে? 5জনে। 5জনে দিয়ে? হয়, ভোট দি আছে, চৰকাৰৰ পৰা সুবিধা পোৱা নাই? সুবিধা পোৱা নাই। এতিয়া কি ক'ব এতিয়া কওক? নাপালে কি করবো? এতিয়া চৰকাৰে নিদিলে এতিয়া আমি এনেই চলি থাকিম আৰু কি কৰিম? চৰকাৰে আমাক নাচায়। ধুনীয়া মানুহক ধনী এটা ঘৰ পাইছোঁ, দুটা যাৰ 7-10 বিঘা মাটি সিহঁতক পাইছে, আমি পোৱা নাই। আমি কি কৰিম? লেট্ৰিনো পোৱা নাই বোলে। এইটো দিয়া নাই? নাই, একটা পোৱা নাই লেট্ৰিন। আমাৰ দুখীয়া মানুহ আছে, এতিয়া বহুত আছে। চৰকাৰে এতিয়া দলৰ মানুহবিলাক আহে নাহে? ধৰ যিটো বিজেপি আছে বা UPPL আছে বা BPF আছে, মানুহবিলাক নাহে নেকি? আহিব, সেই ভোটৰ সময় হ'লেহে আহিব। ভোট দিয়ক, তেতিয়া ভোট দিম, সিহঁতৰ ৰাজা হৈ সিহঁতৰ কামত লাগি যাব। ধনী চাই, ডাঙৰ মানুহ চাই দিব। আমি দুখীয়া, আমি একো ক'ব নোৱাৰোঁ, বিদ্যা বুদ্ধি একো নাই, আমাক দিব কি কাৰণে? সেইকাৰণে চৰকাৰ নেযায়, আমাক নাচায়। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996, লগতে 7002537271।